নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটোতে আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 2 যোগমীয়া শৰাইঘাট। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে পাঠভিত্তিক ক্ৰিয়াকলাপ। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়া। আমাক পাঠটো শুদ্ধ উচ্চাৰণে আৰু স্পষ্ট কৰি আমাক পঢ়িব দিছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত উত্তৰ দিয়াত ক নম্বৰটো যে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি। ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যক। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ৰামসিংহ কোন আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ৰামসিংহ ৰাজপুতৰ ৰজা আছিল, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো তেওঁ কিয় অসমলৈ আহিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে অসম আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো যে লাচিতৰ অধীনত কিমান সৈন্য আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম হ'ল কোৱামিৰ্ধা হাজৰিকা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো যে মোগলৰ সেনাপতিক চৰাইসজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মোগলৰ সেনাপতিক চৰাইসজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 6 নম্বৰটো যে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যৰ কথা বুজাবলৈ বিচাৰিছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 9 নম্বৰটো যে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কি পঠিয়াইছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 3 নম্বৰত কৈছে যে পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। ইয়াৰ কিতাপৰ একদম শেষৰ পিনত দিয়া আছে, তাৰ পৰা অৰ্থ সম্ভাৰ চাই অৰ্থাৎ শব্দ সম্ভাৰখন চাই তাৰ পৰা ইয়াত লিখি ল'ব অৰ্থকেইটা। ইয়াৰ পিছত 4 নম্বৰটো মই কৰি দিছোঁ যে 4 নম্বৰটো কৈছে যে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰটো দিয়া আছে আমাৰ প্ৰশ্নটো কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কথাৰ যুদ্ধৰে বলেৰে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে। লাচিতৰ তেতিয়া ভীষণ জ্বৰ। জ্বৰৰ গাৰে তেওঁৰ নাও মেলি দিলে আৰু চিঞৰি ক'লে অসমীয়া ৰণুৱাসকল মই যুঁজিহে মৰিম, চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছ তাতে মোৰ শত থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল, শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ'ল, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল ধন্য ৰজা ধন্য, মন্ত্ৰিনী ধন্য, সেনাপতি ধন্য, সেনা অকল এজন মানুহে সকলো সৈন্য চলায়, ইহ কি আচৰিত, মই হে ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে
সুবিধা নাপাওঁ এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যাৰ পিছত ক নম্বৰটো যে কণবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কণবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ ইউকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম। অসমৰ নিয়ম মতে স্বৰ্গদেৱেহে মানুহ কটাব আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল, তোমালোকে আফুগুটি পঠিয়াইছা যি পতাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যাৰ পিছত অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত বহলাই লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা পাতি যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উদ্ৰাৱল অথচ নিশ্চিত অভিলাষ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো খ নম্বৰটো যে সেনাপতি কোঁৱামিৰ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে শৰাইঘাটীয়া সেনাপতি এজনৰ নাম আছিল কোঁৱামিৰ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোঁৱামিৰ্ধাৰ নাও। হাজৰিকাই ক'লে মই নাচিম। ঢোল মৃদং খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোঁৱাই নিজৰ নাও বৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পনে টবাবলৈ। নোচনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কোঁৱাৰ নাওখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ফিৰাই তেওঁক খেদিবলৈ জো-জা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো শৰাইঘাট ৰণত অসমৰ বিজয়ৰ মূলতে কথাবোৰ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভোগতে পকা কল নাছিল। ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকট নিৰ্ভীকতা, অমূল্য দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ, আগ স্বাৰ্থত্যাগ আৰু আত্মকন্দলী, বিষ বিক্ষোভ, কুবিয়ে সিপায়ে ঠালে ঠেফুলিয়ে উৎপাদান। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 6 নম্বৰখিনি যে প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি
একেধৰণে বিষাক্ত। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণে বিষাক্ত। ফিৰিঙতিৰ পৰা মাগুৰ দাহ হ'ব পাৰে। ফটা সাপ আৰু আগ ছ-আঙুলীয়া খুন্দিয়া সাপ উভয়ে প্ৰাণনাশ কৰিব পাৰে। প্ৰলোভন সৰ্গ এবব যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণ আক নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰাইছিল। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দি আছে ইয়াৰ পিছত খ নম্বৰটো দি আছে যে বাৰীৰ ভিতৰৰ পুখুৰী সিহঁতেও 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ বাৰীৰ ভিতৰৰ পুখুৰী সিহঁতে 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ 1জন সৈন্যক 1টা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাত দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিহঁতে 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাত এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো দি আছে ইয়াৰ পিছত সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আনে এখন হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়া সমস্যাবোৰ হ'ল সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। বাছনি, বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসনকাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দি আছে যে ইয়াৰ পিছতটো আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ'ব। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আফুগুটিয়া পঠাইছা পটাত পিহিলে পানী হ'ব। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই
কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পতাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে নম্বৰটো যে এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ মাৰি মৰক, ভূঁইকঁপ, ওচৰ চুবুৰীয়াৰ জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লণ্টি আছে, আগলম্বি থাকিব, আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন এক শ্ৰেণীৰ সমস্যা মূৰ দাঙি উঠিব। এয়া হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্ততে আৱশ্যক। এইখিনি লিখিলে হৈ যাব। আৰু ইয়াৰ ব্যৱহাৰিক ব্যাকৰণখিনি আৰু এটা ভিডিঅ' বনাই দিম, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, যাতে আপোনালোকে চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।